বৰচাং কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ অভিনন্দন আৰু শিক্ষক সম্বৰ্ধনা সভা সম্পন্ন। বিশ্বনাথৰ বালিচাং প্ৰাথমিক বিদ্যালয়ত অভিনন্দন আৰু শিক্ষক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বৰচাং কেন্দ্ৰৰ সভাপতি সুৰেন ফাংচুৱে সভাপতিত্ব কৰা সভাত সম্পাদক জেমছ তিৰ্কীয়ে উদ্দেশ্য ব্যাখ্যা কৰে। সভাত অলপতে অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক বিদায় সম্বৰ্ধনা জনোৱা হয়। বৰচাং কেন্দ্ৰৰ অন্তৰ্গত অৱসৰ গ্ৰহণ কৰা শিক্ষকসকল ক্ৰমে প্ৰবীণ বসুমতাৰী, পিলাতুছ তিৰ্কী আৰু গুণ ভূঞাক এখন স্মাৰক বিদায়ী সম্বৰ্ধনা পত্ৰ অসমীয়া স্বাভিমানৰ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে সুৰেন ফাংচু আৰু সুৰেশ বাউৰীক জ্যেষ্ঠ শিক্ষক হিচাপে সম্বৰ্ধনা জনোৱাৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়ত প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হোৱা পৰেশ বৰাকো অভিনন্দন জনায় বৰচাং কেন্দ্ৰ শিক্ষক সন্মিলনীয়ে। বিশ্বনাথ মহকুমাৰ এটা অংগ, যে আমাৰ এটা পৰম্পৰা আছে যে আমাৰ চাকৰিকাল অৱসৰ যেতিয়া গ্ৰহণ কৰে শিশুলে, তেতিয়া আমি তেওঁলোকক মৰম চেনেহৰ মাজেৰে আমি বিদায় দিয়াৰ এটা প্ৰক্ৰিয়া আছে। আৰু সেই দিনটোতে আমি তিনিগৰাকীক আজি দিনটো বাছি ল'লোঁ। প্ৰবীণ বসুমতাৰী, পিলাতুছ তিৰ্কী আৰু গুণ ভূঞা বাইদেউ। আমি তিনিগৰাকী ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আৰু আমি প্ৰতি 5 ছেপ্টেম্বৰত দুগৰাকী শিক্ষকক আমি সম্বৰ্ধনা জনাওঁ বৰচাং কেন্দ্ৰৰ পৰা। এইবাৰ প্ৰশিক্ষণ চলি থকাৰ কাৰণে লগতে প্ৰশিক্ষণ আৰু বিভিন্ন অসুবিধাৰ কাৰণে আমি সেই দিনটোত দিব নোৱাৰিলোঁ। গতিকে আজি আমি এই দিনটোতে ঠিক কৰিলোঁ। আমি দুগৰাকী শিক্ষক সুৰেন ফাংচু আৰু সুৰেশ বাউৰীক বৰচাং কেন্দ্ৰৰ পৰা দিলে। আৰু আমাকো বৰচাং কেন্দ্ৰৰ তৰফৰ পৰা আজি অভিনন্দন জনাইছে যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী হাইলাকান্দি অধিৱেশন পুনৰবাৰৰ কাৰণে সৰ্বভাৰতীয় সদস্য হিচাপে মই নিৰ্বাচিত হৈছোঁ। আৰু সেইকাৰণে কেন্দ্ৰৰ তৰফৰ পৰা আজি অভিনন্দন জনোৱাৰ আমাকো ব্যৱস্থা কৰিলে। তাৰ কাৰণে মই সকলো শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এইটো এটা আমাৰ কেন্দ্ৰ সভাত আমি কৰোঁ, কিন্তু আজিৰ দিনটো আমি বাছি ল'লোঁ কাৰণ আমাৰ কেন্দ্ৰ সভাই বা দেৰিকৈ আছে। সেয়েহে আজি কেন্দ্ৰৰ যথেষ্ট শিক্ষক ইয়াত উপস্থিত হৈছে। আৰু যিসকল শিক্ষকে আজি কিছুদিনৰ আগতে তেওঁলোক ঠিকাভিত্তিত আছিলে আৰু তেখেতসকল ইতিমধ্যে নিয়মীয়াকৰণ চৰকাৰে কৰিছে। আৰু সেইসকল শিক্ষকো আজি যথেষ্ট শিক্ষক আমাৰ সভাত উপস্থিত আছে। তেওঁলোককো আমি অভিনন্দন জনাইছোঁ। আমি কেন্দ্ৰৰ তৰফৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা তেওঁলোকৰ চাকৰি নিয়মীয়া হওক, নিয়মীয়াভাৱে আমাৰ লগতে বেতন সুৰক্ষিত বেতন পাওক, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু আমি পাৰ্যমানে যিমান চেষ্টা কৰিম ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা যাতে আমাৰ সতীৰ্থ আমাৰ লগতে আগবঢ়াই লৈ গৈ আমি একেদৰে আগবাঢ়ি গৈ আমাৰ চাকৰিকাল আমি অতিবাহিত কৰিব পৰা তাৰ আমি চেষ্টা কৰিম। আৰু ইয়াত আজি যথেষ্ট শিক্ষক উপস্থিত আছিলে। আৰু আজি কিছু সময়তে আমাৰ আহাৰৰ ব্যৱস্থা আছে। আৰু সকলো শিক্ষককে আমি বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।